নমস্কাৰ বন্ধুগণ মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুগণ আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছ আজিৰ এই ভিডিঅ'ৰ টপিক ইণ্ডিয়ান ইকনমিক্স অৰ্থাৎ ভাৰতৰ অৰ্থনীতি বন্ধুগণ এই টপিক ভেৰি ইম্পৰ্টেন্ট টপিক কাৰণ এই টপিকৰ ওপৰত অসম তথা ভাৰতৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা 2 পৰা 3টা প্ৰশ্ন আহা দেখা যায় আজিৰ এই ভিডিঅ'ত আমি মোট 20টা এমসিকিউ সাম গোটেকেটা ভেরি ইম্পর্টেন্ট কারণ গোটেকেটা বিভিন্ন প্রতিযোগিতামূলক পরীক্ষাত আহা প্রশ্নবোৰ ইনক্লুড করা হয়েছে বন্ধুগণ এই ভিডিও পার্ট 1 যদি আপোনালোকে ভাল পায় তেনে হলে ইয়াৰ পার্ট 2 আহিব সম্পূৰ্ণ ভিডিও চাব আৰু ভিডিও চাই যদি আপোনালোকে কিবা শিকিব পায় তেনে হলে ভিডিওখন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত মোৰ ভিডিও শেয়াৰ কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব দেন লেটস স্টার্ট দা ক্লাস আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন এন এনকুৱাইৰি ইনটু দা নেচাৰ এণ্ড কজেছ ৱেলথ অফ নেশ্যনছ নামৰ কিতাপখনৰ লেখক কোন চাইট অপশ্যন দিয়া আছে ইয়াত চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি এডাম স্মিথ দেৱে এন এনকুৱাইৰি ইনটু দা নেচাৰ এণ্ড কজেছ ৱেলথ অফ নেশ্যনছ নামৰ কিতাপ ৰচনা কৰিছিলে 2 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰজনৰ নাম কি সাইট অপশন দিয়া আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন সি স্যাৰ উজবাৰ্ণ স্মিথ আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ জেনাৰেল 3 নম্বৰ প্ৰশ্ন বিশ্ব বাণিজ্য সংস্থা অৰ্থাৎ WTOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সাইট অপশন দিয়া আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন সি জেনেভাত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত 4 নম্বৰ প্ৰশ্ন গুৱাহাটীস্থিত নুনমাটি তেল শোধনাগাৰ শুভাৰম্ভ কেতিয়া হৈছিল সাইট অপশন দিয়া আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন এ 1961ত নুনমাটি তেল শোধনাগাৰ শুভাৰম্ভ হৈছিল 5 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান শতাংশ চাহ যোগান ধৰে ভেরি ইম্পর্টেন্ট প্রশ্ন সাইট অপশন দিয়া আছে ইয়াত তার ভিতৰত শুদ্ধ উত্তৰ অপশন বি প্ৰায় 51 শতাংশ 51 শতাংশ চাহ যোগান অসমে দিয়ে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত 6 নম্বৰ প্ৰশ্ন স্বাধীনতাৰ পিছত ভাৰতত পোন প্ৰথমবাৰৰ বাবে কেতিয়া মুদ্ৰাকৰণ অৰ্থাৎ ডিমনিটাইজেশন হৈছিল সাইট অপশন আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন এ 1978ত প্ৰথমবাৰ ভাৰতবৰ্ষত মুদ্ৰাকৰণ অৰ্থাৎ ডিমনিটাইজেশন হৈছিল কেইদিন আগত 2016 সনত 1000 আৰু 500 টকা নোট বদলি কৰা অৰ্থাৎ ডিমনিটাইজেশন কৰা হৈছিল 7 নম্বৰ প্ৰশ্ন নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল আমাক প্ৰশ্ন কৰিছে আৰু সাইট অপশন দি আছে সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন ডি 2015 চনৰ 1 জানুৱাৰী 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ গঠন কৰা হৈছিল 8 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অৰ্থ হল আমাক নীতি আয়োগৰ অৰ্থ অৰ্থাৎ ফুল ফৰ্ম খুদিছে সাইট অপশন দিয়া আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন এ নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগৰ ফুল ফৰ্ম হল নেশনাল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া 9 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত প্ৰথমে স্থাপন কৰা বেংকটোৰ নাম কি ভাৰতবৰ্ষ স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত সাইট অপশন দি আছে সাইট অপশন ভিতৰত শুদ্ধ উত্তৰ অপশন বি বেংক অফ হিন্দুস্তান ভাৰতবৰ্ষত কোন প্ৰথমবাৰ স্থাপন হোৱা বেংকখন হল বেংক অফ হিন্দুস্তান 2 নম্বৰ প্ৰশ্ন ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LIC কিমান চনত গঠন কৰা হৈছিল সাইট অপশন দি আছে ইয়াত সাইট অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন সি 1956 1956ত
LIC গঠন কৰা হৈছিল 11 নম্বৰ প্ৰশ্ন ভাৰতত GSTৰ ব্যৱস্থা কেতিয়াৰ পৰা প্ৰচলন হৈছিল ভাৰতত GST কেতিয়াৰ পৰা প্ৰচলন হৈছিল আমাক প্ৰশ্ন খুদিছে আৰু ইয়াত সাইট অপচন দি আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ 1 জুলাই 2017 1 জুলাই 2017 চনৰ পৰা GST প্ৰচলন হৈছিল 12 নম্বৰ প্ৰশ্ন নেশনাল ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল নেশনাল ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত সাইট অপচন দি আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি 1992 নেশনাল ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল 13 নম্বৰ প্ৰশ্ন ভাৰতৰ নেশনাল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত নেশনাল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত সাইট অপচন দি আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি মুম্বাই নেশনাল ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত 14 নম্বৰ প্ৰশ্ন পিউৰ বেংকিং নাথিং এলছ এই স্লোগানটো কোন বেংকৰ সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন ডি ষ্টেট বেংক অফ ইণ্ডিয়া পিউৰ বেংকিং নাথিং এলছ এই স্লোগানটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ 15 নম্বৰ প্ৰশ্ন ভাৰতৰ বেংকসমূহৰ ভিতৰত তলৰ কোনটো বেংকক আটাইতকৈ ডাঙৰ বুলি গণ্য কৰা হয় আটাইতকৈ ডাঙৰ বেংক কোনটো ভাৰতৰ ভিতৰত তাকে প্ৰশ্ন খুদিছে আৰু ইয়াত সাইট অপচন দি আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বেংক হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া 16 নম্বৰ প্ৰশ্ন আমাৰ দেশৰ 1 টকীয়া নোটত সহি থকা ব্যক্তিজন হ'ল 1 টকীয়া নোটত সহি থকা ব্যক্তিজন হ'ল সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি বিত্ত মন্ত্ৰালয় সচিবৰ সহি থাকে আমাৰ 1 টকীয়া নোটত 17 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো অৰ্থাৎ ডিগবয় শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি 1901 অৰ্থাৎ 1901 চনত ডিগবয় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল আৰু ই আছিল ভাৰতৰ প্ৰথম তেল শোধনাগাৰ 18 নম্বৰ প্ৰশ্ন অসমত কোন চনৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ 1950 পৰা 1951 অৰ্থাৎ 1950-51 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা গঠন কৰা হৈছিল 19 নম্বৰ প্ৰশ্ন ভাৰতৰ বেছিভাগ মানুহ নিয়োজিত হৈ থকা খণ্ডটো হ'ল ভাৰতৰ বেছিভাগ মানুহ নিয়োজিত হৈ থকা খণ্ডটো হ'ল সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি প্ৰথম খণ্ড অৰ্থাৎ কৃষি খণ্ডৰ লগত জড়িত থকা মানুহৰ সংখ্যা আটাইতকৈ ডাঙৰ ভাৰতৰ ভিতৰত 20 নম্বৰ প্ৰশ্ন আৰু আজি ভিডিও শেষৰ প্ৰশ্ন ইয়াৰ পিছত আপোনালোকে এটা প্ৰশ্ন সুধিম যাৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব 20 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰাচীনতম লৌহ আৰু তীখা প্ৰকল্পটোৰ নাম কি সাইট অপচন দি আছে ইয়াত সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ জামশেদপুৰ টিস্কো ভাৰতৰ ভিতৰত আটাইতকৈ প্ৰাচীন লৌহ আৰু তীখা প্ৰকল্প এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত দিব প্ৰশ্নটো হ'ল ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষজন হ'ল সাইট অপচন আছে ইয়াত প্ৰথম হ'ল প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী সি ৰাষ্ট্ৰপতি ডি উপৰাষ্ট্ৰপতি বন্ধুগণ আপোনালোকে যদি ইমান লোকে চাইছে তেনেহলে ভিডিওখন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিও শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব আৰু সম্পূৰ্ণ ভিডিও চোৱাৰ বাবে ধন্যবাদ জয় আই অসম